মই আসলতে নাচ এনেকুৱাকৈ শিকিব খুজিছোঁ গোটেই জীৱনটো মানে নৃত্য মই কৰিব খোজোঁ। মইতো মিউজিক কলেজ গুচি আহিলোঁ নহয়। অহাৰ পিছত মই এবাৰ ঘৰত গ'লোঁ, মোকতো চবে পাগল বুলি কোৱা হ'ল মানুহবিলাকে। বোলে এটা কথা এইটো ৰামকৃষ্ণ তালুকদাৰ পাগল হৈছে বোলে, কি কয় বোলে নাচ শিকে। সত্ৰীয়া নৃত্যটো বুলি বহুতে মোক কয়, এই কিবা বোলে ক্ষেত্ৰীয় নৃত্য নাচা আৰম্ভ কৰে। আমাৰ ফালে ক্ষত্ৰিয় নৃত্য বুলি বহুতে মোক ক'লে। নলবাৰী মানুহে মোক কৈছে বোলে সত্ৰীয়া নেকি, ক্ষেত্ৰীয় নৃত্য নাচিব যায়। মই কৈছোঁ ঠিকে আছে, সত্ৰীয়া শব্দটোৱে যিহেতু ফুটাই নাই, ময়ো আৰু গালি গালাজ খালেও মই এৰি দিয়া নাই। কোনোবা যদি ডাঙৰ ঘৰৰ ল'ৰা ছোৱালীবিলাকো নাচ শিকাওঁ, 500 টকা 200 টকা, এইটো এই 500 টকা নাপাওঁ। এতিয়া প্ৰথম মোৰ টিউশ্যন আৰম্ভ হৈছিলে 20 টকাত। এক মাহত 20 টকা পাওঁ মই এটা টিউশ্যন কৰি ছোৱালী নাচ শিকাই এমাহত তেনেকুৱা। নমস্কাৰ, মনৰ খবৰ অনুষ্ঠানটিলে মই সাগৰিকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত আছে এগৰাকী নৃত্যশিল্পী, নৃত্যগুৰু। যিটো সময়ত তেখেতে হয়তো নৃত্য চৰ্চা আৰম্ভ কৰিছিল, সেইটো সময়ত চাগে কোনেও ভবাই নাছিল যে নৃত্য কৰাটো এটা পেচা হ'ব পাৰে। কেনেদৰে আগবাঢ়িছিল তেখেতৰ জীৱন যাত্ৰা, কিমান কষ্ট, কিমান সংগ্ৰামৰ পিছত আজি তেখেত এগৰাকী প্ৰতিষ্ঠিত নৃত্যগুৰু হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। এই গোটেই কথাখিনি জানিম আৰু জানিম সত্ৰীয়া সংস্কৃতিৰ কিছু কথা, তেখেতৰ সত্ৰৰ কিছু কথা আৰু তেখেতৰ অঞ্চলৰ নাচ আৰু নৃত্য আৰু নাট্যৰ সম্পৰ্কে কিছু কথা। আমি আজি কথা পাতিব বিচাৰিছোঁ নৃত্যগুৰু ৰামকৃষ্ণ তালুকদাৰৰ সৈতে। নমস্কাৰ। আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। প্ৰথমতে সুধিব খুজিছোঁ, আজিকালিতো ল'ৰাই হওক বা ছোৱালীয়ে হওক, নাচোঁ বুলি ক'লে, নাচিবলৈ মন কৰিলে বা অকণমান যদি ৰিদমিক দেখে, তেনেহ'লে অভিভাৱকসকলে নিজে মানে হেৰিৰ ওচৰলৈ লৈ যায়, শিক্ষকৰ ওচৰলৈ, গুৰুৰ ওচৰলৈ লৈ যায়। কিন্তু যিদিনাখন আপুনি প্ৰথম আৰম্ভ কৰিছিল, সেইদিনাখন কি আছিলে বাৰু? কেনেকৈ আপোনাৰ মন গ'ল নাচিবলৈ? মই আচলতে মোৰ সন্মুখতে, আমাৰ ঘৰৰ সন্মুখত আমাৰ বামাখাতা সত্ৰখন, যিখন সত্ৰ স্থাপন হৈছে 1620 খ্ৰীষ্টাব্দত। 1620 খ্ৰীষ্টাব্দৰ পৰা সেই সময়ৰ পৰা সত্ৰখনৰ জন্মলগ্নৰে পৰা আমাৰ বংশই, মই যিটো বংশত জন্মগ্ৰহণ কৰিছোঁ, এইটো সত্ৰখনৰ গোটেই আধ্যাত্মিক অনুষ্ঠানৰ লগত জড়িত। গতিকে যিহেতু আমাৰ সত্ৰখনত অংকীয়া ভাওনাৰ পৰা আৰম্ভ কৰি সত্ৰীয়া নৃত্যৰ কিছু আংগিক আৰু গায়ন বায়নৰ বহুত আংগিক আছে, সেইবিলাক আমি সৰুতে শিক্ষা ল'বলগীয়াটো আমাৰ এটা বাধ্যতামূলক আছিল। সেইটো এক নম্বৰ কথা। গতিকে সেইটো যদিও সত্ৰৰ লগত জড়িত কাৰণে বাধ্যতামূলক আছিল, সেইটো বাধ্যতামূলক আছিল, কিন্তু এইটো নাছিল এইটো কিবা মানে আমি বাহিৰতো ক'ৰবাত প্ৰদৰ্শন কৰিম, কিবা কৰিম, এনেকুৱা ধৰণৰ কথা নহয়। আমাৰ আধ্যাত্মিক অনুষ্ঠানটোত আমি গুৰু কীৰ্তনৰ দিনাখন আমি নাচিব যাব লাগে। সেইটো সিদিনা উপবাসে থাকি আমি কৃষ্ণৰ ভাও লওঁ বা এনেকুৱা আমি যিকোনো মানে নাচ সত্ৰৰ ভিতৰত নাচিবলৈ উপবাসে থাকি আমি আধ্যাত্মিক অনুষ্ঠানৰ কাৰণে এইটো নাচ আমাৰ বংশৰ পৰম্পৰা আছিল, এইটো সেইটোহে আচলতে। কিন্তু আচলতে মই যেতিয়াই নাচ শিকিম বুলি ভাবিছিলোঁ প্ৰথম, তেতিয়া আচলতে সেই পৰিৱেশত তেতিয়া নাচ শিকিবলৈ যোৱাটো এটা বহুত ডাঙৰ কথা। এইটো নাচ শিকিব, তাতকৈ ডাঙৰ কথা হ'ল কি, মই যেতিয়া ক'লো বুলি নহয়, মই আচলতে নাচ এনেকুৱাকৈ শিকিব খুজিছোঁ গোটেই জীৱনটো মানে নৃত্য মই কৰিব খোজোঁ। তেতিয়াতো হাহাকাৰ লাগিল, বহুত সমস্যা, এনেকুৱা সমস্যা, ল'ৰা মানুহ নাচিব আৰু নাচি কি কৰিব, পিছৰ জীৱনটো কেনেকৈ হ'ব, এইটো জীৱনটো ধ্বংস হৈ যাব, ইয়াৰ জীৱনটো একদম ধ্বংস। তাৰপিছত মই পিছত গম পালোঁ, মই মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডাৰী পঢ়ি আছোঁ বজালী হায়াৰ ছেকেণ্ডাৰীত, অসম ৰাজ্যিক সংগীত মহাবিদ্যালয় আৰম্ভ হ'ল। মই খবৰ লৈ আছোঁ, গম পালোঁ। কিন্তু আমাৰ তেতিয়া আমাৰ গাঁৱৰ ওচৰৰে, আমাৰ গাঁওখনৰ ওচৰৰে মোৰ দাদা, আচলতে তেওঁ জগদীশ চৌধুৰী, প্ৰয়াত জগদীশ চৌধুৰী, বৰ ভাল কণ্ঠশিল্পী আছিলে, আমাৰ লগত গাইছিলে। জগদীশ চৌধুৰী ক'লে কি, ৰামকৃষ্ণ এনে নাচটো ভাল, তাৰ সত্ৰৰ ভিতৰত নাচা নাচটো, মিউজিক কলেজ এখন খুলিছে, তাতেই ইয়াত এডমিশ্যন দিয়া যাওক নেকি। কিন্তু তেতিয়াতো কিছুমানৰ হাহাকাৰ লৈ, আমাৰ ঘৰৰ ডাঙৰ দাদাজনে ভাবিলে বুলি দিব পৰা যায়, কিন্তু বাকী বহুকেইটাই ভাবিলে কি আমি 6 জন বোলে, তাৰ পিছত কি এইটো শিকিলে কি হ'ব, এইটো শিকি জীৱন ধ্বংস কৰিবলৈ যোৱা, তাৰ পঢ়া শুনা নষ্ট হৈ চাকৰি, এতিয়াতো কমচে কম মিলিটাৰী ধৰিলেও চাকৰি হ'ব, দৌৰিব চৰিব জানে।
কিবা এটা হ'ব কিবা এটা কিন্তু হ'ব। এনেই এইটোত কিন্তু নাচিব গ'লে কিন্তু এনেই গ'ল এনেই গ'ল আৰু তাৰপিছত মইতো মিউজিক কলেজ গুচি আহিলো নহয় হয় অহাৰ পিছত মই এবাৰ ঘৰত গ'লো মোকতো চবে পাগল বুলি কোৱা হ'ল মানুহবিলাকে বোলে এটা কথা এইটো ৰামকৃষ্ণ তালুকদাৰ পাগল হৈছে বোলে কি কয় বোলে নাচ শিকে মানুহ অত ল'ৰা ছোৱালী কিমান ভাল ভাল বিষয় শিকে এই মূৰ্খই কি কয় বোলে নাচ শিকে নাচৰ বুলি কয় কলেজত পঢ়া বুলি কয় মিছাও কয় ইয়াতে আহি গুৱাহাটীত কি কৰি এক চাব লাগিব এনেকে কিছুমানে কয় তাৰপিছত কিছু বেছিভাগ মই পাগল বুলিয়ে কৈছে হয় আৰু বহুতে মোক কৈছে হয় বোলে তই এই কামটো নকৰিবি ভাই এইটো কৈ তই কি ক'ত সোমাই দিলি তই এনে জীৱন ধ্বংস কৰিব নাপায় এইবিলাক মানুহৰ ল'ৰাৰ কাম নহয় নহয় এইবিলাক কোনোবাই নাচে থিয়েটাৰত থকা মানুহবিলাকেহে নাচে যে পাঠশালা থিয়েটাৰত থকা নাচে চকৰা নাচা তই চকৰা নাচিবি চকৰাটো ভাল দৃষ্টিৰে আমাৰ ফালে নাচাই আচলতে চকৰা নাচা বুলি ক'লে থিয়েটাৰত ডান্স জামা কৰাবিলাকৰ এনেকুৱা ধৰণৰ এটা চকৰা বুলি আগতে আচলতে যাত্ৰাত চকৰা আছিলে চকৰা হ'ব গৈছে বোলে কিবা আকৌ কলেজত পঢ়িছে আকৌ সেইটো কাৰণে তাৰপিছত কলেজত পঢ়াটোতো এনেকুৱা সাংঘাতিক তাৰপৰা বুজাব নোৱাৰো কাৰণ ঘৰৰ পৰিয়ালৰ মানুহখিনি অলপ বুজে কিন্তু আমাৰ আলহী দুলহী আৰু ওচৰৰ গাঁৱৰ আমাৰ গোটেই ডাঙৰ এটা পৰিয়াল কিন্তু কোনো মানি নলয় বহু গেলানি বহুত গালাজ বহুত গৈছে ভাবিব নোৱাৰো সেইটো সেই সময়টো আৰু ইয়াতো গৈছে বহুত গুৱাহাটীত যেতিয়া নাচ শিকিলো নাচ শিকাৰ পিছত যেতিয়া নাচিবলগীয়া হ'ল সত্ৰীয়া নাচ নাচে সত্ৰীয়া নাচ নাচি বুলি ক'লে আৰু এইটো সাংঘাতিক আৰু বেয়া আৰু নাচিব চান্সটো নাপাওঁৱে নিদিয়ে প্ৰগ্ৰাম এইটো সত্ৰীয়া নাচ বুলি ক'লে মানুহ দূৰতে ভিডিঅ' অসমত তেতিয়া মানে গুৱাহাটীত এটা পৰিৱেশ আছিলে ভাৰতনাট্যম বা অডিচি নাচৰ ভাৰতনাট্যমৰ অডিচিৰ পৰিৱেশ এটা সেই সময়ত আছিলে কাৰণ গৰিমা বাইদেউ তেতিয়া ভাল পৰিৱেশত মানে তেওঁৰ ইনষ্টিটিউটটো চলি আছিল ইন্দিৰা বাইদেউৰটো চলি আছিল মানে ভাৰতনাট্যমৰ অডিচি শিকিবলৈ অলপ ডাঙৰ ঘৰৰ ল'ৰা ছোৱালী খুব ধনী আমি সেইবিলাকত পাত্তা নাপাওঁ কাৰণ তাত বহুত ফিজৰ কথা আছে আমি হ'ল এনেকুৱা ধৰণৰ এটা কলা শিকো এনেই গুৰুৰ ওচৰত শ্ৰীচৰণ বন্দনা কৰিলো একো দিবলৈ নাই গুৰুৱেও একো নলয় এনেই শিকা যদি শিকা ফ্ৰী সকলোৰ কথা এনেকুৱা ধৰণৰ আছিল তাকে তেতিয়া যেতিয়া মিউজিক কলেজলৈ আহিছিলে তেতিয়া আপোনাৰ পাঠ্যক্ৰম কি আছিলে মেইন মানে মূল বিষয় কি আছিল নহয় মিউজিক কলেজ যেতিয়া আহি গলো তেতিয়া মোৰ মূল পাঠ্যক্ৰম সত্ৰীয়া নৃত্য আছিলে সত্ৰীয়া নৃত্য আছিল মানে সেই সময়ত সত্ৰীয়া নৃত্যৰ বিষয়ে ইয়াত গুৱাহাটীত জনা মানুহ ঢেৰ এই কথাখিনি মই বেলেগ সমাজতহে বুজাব নোৱাৰো কথাটো সেইটোহে হ'ল সত্ৰীয়া নৃত্যটো বুলি বহুতে মোক কয় এই কিবা ক্ষেত্ৰীয় নৃত্য নাচ আৰম্ভ কৰে আমাৰ ফালে ক্ষেত্ৰীয় নৃত্য বুলি বহুতে মোক ক'লে নলবাৰীৰ মানুহে মোক কৈছে বোলে ক্ষেত্ৰীয় নৃত্য নাচিব যায় মই কৈছো ঠিকে আছে সত্ৰীয়া শব্দটোৱে যিহেতু ফুটাই নাই ময়ো আৰু গালি গালাজ খালেও মই এৰি দিয়া নাই কিন্তু মই লগ পালো প্ৰথম আহি আনন্দমোহন ভাগৱতী ছাৰক লগ পালো তাৰপিছত ৰঘেশ্বৰ শইকীয়া বৰবায়ন ছাৰক মই লগ পালো বহু কেইজন গুৰু মিউজিক কলেজত মই প্ৰথম আহি লগ পালো মোৰ শ্ৰদ্ধাৰ গুৰু গোবিন্দ শইকীয়া ছাৰ ঘনকান্ত বৰা ছাৰ শৈলেন শইকীয়া ছাৰ তিনিগৰাকী গুৰু আছে তেতিয়া তেওঁলোক এপইণ্টেড কিন্তু ৰঘেশ্বৰ শইকীয়া বৰবায়ন ছাৰ আমাৰ কলেজত চাকৰি কৰা নাছিলে কিন্তু তেওঁক ভিজিটিং টিচাৰ হিচাপে ট্ৰেইনিং দিব দিছিল গতিকে আমি এই 4জন গুৰু একেলগতে পালো আৰু এজন মানুহ আছিলে দুৰ্লভ শইকীয়া ছাৰ তেখেতে খোলৰ মানে শিক্ষক আছিলে গোটেই কথাখিনি শিকিবলৈ আমাৰ এখন সৰু পৰিয়াল হেন হ'ল তাত অলপ মানুহ ষ্টুডেণ্ট কিন্তু মই অকল এটা বেটছত আমাৰ আগতে এটা বেটছ আছিল ছেকেণ্ডটোত কোনো বেটছত নাই এটাই মাত্ৰ ল'ৰা মই সত্ৰীয়া নাচত আৰু নাই তাৰমানে স্কুল কলেজখন খুলিছিলে মাত্ৰ তাত ল'ৰা আহি কোনোবাই জীৱনটো ধ্বংস কৰিব নেকি সকলোৱে সেইটো কৈ দিয়ে প্ৰথমে বোলে এইটো শিকি জীৱন ধ্বংস কৰাতকৈ কিয় বেলেগ কৰা অলপ এই ITI পঢ়া ট্ৰেড পঢ়া প্লাম্বাৰ পঢ়া কিবা পঢ়া একো নাই বেছি এডুকেশ্যন নাই যদি অমুকে হ'লেও কৰা কিবা এটা পাবা কাম এটা কৰিব পাৰিবা কিন্তু নাচিলে কি হ'ব তাতে ল'ৰা বাপৰে বাপ কিন্তু মই ট্ৰেইনিং ল'লে তাৰ যেতিয়া পাছ কৰিলো 1987 মই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা ফাৰ্ষ্ট ক্লাছ পাছ পালো গুৱাহাটী ইউনিভাৰ্চিটি যে ডিগ্ৰী দিলে এই কথাটো গুৱাহাটীৰ মানুহো নাজানে গুৱাহাটী ইউনিভাৰ্চিটিৰ মানুহেও নাজানে গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰফেচাৰেও নাজানে কথাটো মই প্ৰফেচাৰ কি সুধিছো প্ৰফেচাৰ ক'ত আছে আমাৰ এইটো নাই এনেকুৱা কোৰ্চ তেওঁলোকে যদি সেনেকে কৈ দিয়ে এজন বেলেগ মানুহক কৈ দিয়ে মোক মিছলীয়া বুলি ভাবে কি কিবা মিছাও কয় গুৱাহাটী ইউনিভাৰ্চিটি এনেকুৱা কোৰ্চ নাই এনেকুৱা ধৰণৰ কথা তেতিয়া মানে তাৰপিছত আমাৰ মিউজিক কলেজত অসম ৰাজ্যিক সংগীত মহাবিদ্যালয় বুলি এখন গাড়ী দিলে নহয় গাড়ীখন গ্ৰেটাৰ গুৱাহাটীত ঘূৰি ফুৰে
ঘূৰি ফুৰোতে মানুহে দেখে কি চিটি বাছখনত অসম ৰাজ্যিক সংগীত মহাবিদ্যালয় লিখা আছে, কি বস্তু এইটো, অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় এনেকৈ লিখা আছে। তেতিয়া অলপ অলপ গম পাই কিবা এখন খুলিছে দেই ৰবীন্দ্ৰ ভৱনত মানুহে এনেকুৱা ধৰণৰ ধাৰণা কিছু লাহে লাহে হৈছে। কিন্তু নাচ ঠিকেই শিকিলো, পাছো কৰিলো, খুব ভাল ৰিজাল্ট, ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট পাইছো মই। আৰু সত্ৰীয়া নাচত মানে প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰা মই প্ৰথমগৰাকী গুৱাহাটী ইউনিভাৰ্চিটিৰ গ্ৰেজুৱেট আছিলো। তাৰপিছত মাষ্টাৰ ডিগ্ৰীটো আমাৰ হোৱাই নাছিল বহুত দিন। তেতিয়া আমাৰ গুৰুসকলে বহুত কেইজনে ক'লে, মই এটা কথা কওঁ, 1987ৰ আগতে মই 85 এটা বছৰ কওঁ, মই তেতিয়া পাছ কৰা নাই। 85 ৰহেশ্বৰ সাগৰ বৰবায়ন ছাৰে ক'লে, বোলে ৰামকৃষ্ণ আমি পাৰিজাত হৰণ কৰিব লাগে, দূৰদৰ্শন কেন্দ্ৰ আহিছে নতুনকে আহিছে প্ৰথম, বোলে এটা কথা, পাৰিজাত হৰণ তুমি কৃষ্ণ আৰু ৰাম বিজয় তুমি কৰিব লাগিব, ৰাম বিজয়ত তোমাৰ ৰোল আছে, গতিকে মই ছাৰৰ সংগীতত আমি যাওঁ, মানে এইটো ৰিহাৰ্চেল কৰিব, আৰু ছাৰৰ মই নাচিকা আৰম্ভ কৰিলোঁ। এটা কথা হ'ল কি, ছাৰে ক'লে বোলে এটা বিৰাট ডাঙৰ কথা হ'ব, কিন্তু বোলে কি তুমি যে কৃষ্ণ হ'বা, এগৰাকী নাৰদ আহি আছে, সেই নাৰদ গৰাকী কি বুলি জানানে কোন? সেই নাৰদ গৰাকী অসমৰ একদম নৃত্য কলাৰ জগতৰ স্বনামধন্য নৃত্য সম্ৰাট। মই এও আৰু বা কোন? এই কাৰণে মই যে আপোনালোক আৰু কোনোবা ডাঙৰ আছে মই এনেকৈ ভাবিছো। জীৱন যি দত্তই আহি মোক ক'লেও, ৰামকৃষ্ণ এটা কথা, কিন্তু যিজন আৰু আহিব নহয় ট্ৰেইনিং দিব, ইয়াতে তেওঁ কিন্তু বিৰাট ষ্ট্ৰিক্ট মানুহ। তেওঁ কোন হয়? তেওঁ ক'লে গোস্বামী আহিব নহয়, গোস্বামী তেনেকৈ কৈছে, গোস্বামী দেৱ এনেকুৱা ধৰণৰ কিবা এটা শব্দ কৈছে, আচল নামটো প্ৰথমবাৰ কোৱা নাই। তাৰপিছত কৈছে বোলে যতীন গোস্বামী তেখেতৰ নাম, যতীন গোস্বামী স্ত্ৰী হ'ব, কালি গ'লে কালি ৰিহাৰ্চেলত আহি পাব, তেওঁ নাৰদৰ ৰ'ল, তোমাৰ কৃষ্ণ। আৰম্ভণিতে মোৰ মানে তেওঁ আহি মোক ফুলটো দিব ডাইলগ দুইটাৰে, মই একদম সাৱধান হৈ আছো। আহি যে দেখো বা একদম চিকচিকীয়া ধুতি চুটি মৰা এজন বিৰাট লাল পৰা একদম মানুহ, গাল চাল ৰঙা। বা মইতো আমি তেতিয়া কিবাকে ইয়াতে ভাত খাই আছো গুৱাহাটীত, কলা চলা পৰি কিবা চাইকেল মাৰি ঘূৰি ফুৰো গুৱাহাটীখনত, টিউচন কৰো খুব। কোনোবা যদি ডাঙৰ ঘৰৰ ল'ৰা ছোৱালী বিলাকো নাচ শিকাওঁ, 500 টকা 200 টকা, এইটো এই 500 টকা নাপাওঁ। তেতিয়া প্ৰথম মোৰ টিউচন আৰম্ভ হৈছিলে 20 টকাত, এক মাহত 20 টকা পাওঁ মই এটা টিউচন কৰি ছোৱালীক নাচ শিকাই, এমাহত তেনেকুৱা। সেই তেনেকুৱা এগৰাকী এই মানে ষ্টুডেণ্টৰ নাম মই যদি কওঁ, তাইৰ নাম তৃষ্ণা শৰ্মা। মই যে তাইৰ ঘৰত গৈ আছো এতিয়া। এতিয়া কথা হ'ল কি, সেই 20 টকাৰ পৰা যাত্ৰা আৰম্ভ, সেই 20 টকাৰ পৰা যাত্ৰা আৰম্ভ কৰি 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 সেই টিউচন কৰি 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 পাৰিজাত হৰণত যতীন গোস্বামী ছাৰ যেতিয়া আহিল, যতীন গোস্বামী ছাৰে মোক ক'লে, বোলে তুমি যে এইটো দিলা, এইটো তুমি এনেকুৱাকৈ দিয়া। মই দিছিলো ক'ত দিছো হিচাপ নাই, হাতখন ইমান হিচাপ জনা হোৱা নাই। তেওঁ মোক ক'লে ইয়াৰ পৰা নি ইয়াত দিয়া, ইয়াৰ পৰা নি ইয়াত দিয়া, আৰু ইয়াৰ পৰা নি ওপৰত তুমি জলকটো মাৰি দিয়া, মানে এটা হিচাপ দেখুৱাই হিচাপ। মই কৈছো বা, মই সেইমতে তেওঁ দিয়া আৰম্ভ কৰিলো। গতিকে লাহেকে মোৰ কি হ'ল, মানে তেখেতৰ লগত মোৰ সম্পৰ্কটো খুব লাহে লাহে ভাল হ'ল। মোৰ এক্টিংটো ভাল আছিল, কৃষ্ণৰ ৰোলটো মোক ভাল বুলি ক'লে। তেওঁ মোক কৈছে বোলে, তেওঁ যদি ভাল বুলি কৈছে তোমাৰ ভালেই হৈছে। সঁচাকৈ ভাল হৈছিল এইখন, কাৰণ বহুতো উশাৰ বজাইছিলে সেই সময়ত সেইখন পাৰিজাত হৰণ। সেই সময়ত তাৰমানে 85ত। তাৰপিছত আমি কি কৰিলো, সেই ছাৰৰ লগত তেনেকুৱাকৈ সম্পৰ্ক কৰি তেখেতক লগ পালো, আনন্দমোহন ভাগৱতী ছাৰক লগ পালো, এই বাকী কেইজন সত্ৰৰ গোটেইকেইজন গুৰু লগ পালো। তেতিয়া কথা হ'ল কি, সত্ৰীয়া নৃত্য মানে একো আগবঢ়া নাই, একো আগবঢ়া নাছিলে। আৰু সত্ৰীয়া নৃত্যত তেতিয়া সত্ৰৰ আমাৰ যিটো আমাৰ মানে অৰিজিনেল যিটো কাঠামো হয়, এইটোত গোটেইখিনি বিজ্ঞানেৰে ভৰা নাছিলে। আজিৰ যি সত্ৰৰ ভকতে বৰ্তমান কিছুমান নাচিছে, তেওঁলোকেও পৰৱৰ্তী সময়ত সত্ৰত আৰু বহু কথা সোমাগে, যেনে তালটো টিউন কৰিবলৈ, খোলক মানে সত্ৰতো আৰু খোল বাদ্য আৰু তাল বাদ্যৰ বাহিৰে বেলেগ একো নাছিল। আমি যেতিয়া প্ৰথম নাচিছো, ৰকেশ্বৰ বৰবায়ন ছাৰে খোলটো বজাই আৰু তাল জোৰ, বেলেগ বাদ্য একো নাই। আৰু খোলটো বজাই তেওঁ যদি কিবা কাৰণত এটা শ্লোক গায়, পিছলৈকে শ্লোক গা হৈছিল, ছাৰে নিজে গাব শ্লোকটো। সেই শ্লোকটো গাবলৈ এনেকুৱা আমি ভাবিবলগীয়া নাই বোলে এইটো চি শাৰ্পত গাব বা বি ফ্লেটত গাব, কোনো স্কেলৰ প্ৰয়োজন নাই। তেওঁ যেনেকে ওলাই তেনেকে। খোল টিউনৰ কোনো প্ৰশ্ন, খোল আমি 2000 চনত আমি টিউন কৰিছো। ডক্টৰ ভূপেন হাজৰিকাৰ সত্যেন্দ্ৰ ৰাষ্ট্ৰীয় স্বীকৃতি বুলি খোল গোটেইকেইটা টিউন কৰি দিয়া,
খোল যেতিয়া বাজি উঠিব একেলগে এটা শব্দত বাজি উঠিব তেতিয়াই খোলৰ টিউন কথাবিলাক আহিছে সত্ৰটো তেতিয়া আহিছে আৰু সত্ৰটো কি হ'ল মানে নতুন নতুন যেহেতু কথা চিন্তা কৰিবলগীয়া হ'ল নাচত তেতিয়া মানে কি হ'ল সত্ৰৰ মানুহখিনি সচেতন হ'ল গুৰুখিনি বোলে আমি নাচটো ক্লাছিকেল কৰিব লাগিব আচ্ছা মোক আনন্দমন ভাগৱতী ছাৰে আৰু প্ৰদীপ চলিহা ছাৰ আছিল প্ৰদীপ চলিহা ছাৰ মোৰ একদম মানে মোৰ জীৱনৰ মানে তেওঁ মোক বহুত আগবঢ়াই দিছে চাৰিওফালে মোৰ সেই টকা পইচাৰো অভাৱ গতিকে ভাগৱতী ছাৰো তেনেকুৱা ধৰণে কৈছিলে বোলে তুমি ৰামকৃষ্ণ বাহিৰত যাব লাগিব লক্ষ্ণৌত যাব লাগিব কিয় যাব লাগিব ছাৰ বোলে সুৰেন শইকীয়া আজি আমাৰ ষ্টুডেণ্ট আছে ইয়াৰে গুৱাহাটীৰে মোক গুৰু মানে মোৰ তাত সত্ৰীয়া নাচ শিকিছে তুমি যাব লাগিব সত্ৰীয়া নৃত্যটো আমাৰ কিয় ক্লাছিকেল নহয় তুমি যে কথক ডান্স ইয়াৰ ছাবজেক্ট দিয়া আছিল মিউজিক কলেজত এই ডান্সটো তুমি শিকিব যাব লাগে আচ্ছা সুৰেন্দ্ৰ শইকীয়াজীৰ ওচৰত গৈ তুমি শিকা ভালকে শিকি তুমি গম পাবা আমাৰ নাচত কি গ্ৰামাৰ নাই সেইটো গ্ৰামাৰ থকা ডান্স সেইকাৰণে মই গুৰু সুৰেন্দ্ৰ শইকীয়াজীৰ শ্ৰীচৰণ বন্দনা কৰি কথক নাচ 18 বছৰ কাল নাচিছো প্ৰেক্টিচ কৰিছো মই 18 বছৰ কালৰ ভিতৰত মই কথক নাচৰ লক্ষ্ণৌ নৃত্য বিশাৰদৰ লগতে অখিল ভাৰতীয় গন্ধৰ্ব মহাবিদ্যালয় মন্দিৰৰ পৰা মই এম.ইউ কৰিছিলো তাৰে পৰৱৰ্তী সময়ত মই খেৰাগড় বিশ্ববিদ্যালয়ৰ পৰা আকৌ মাষ্টাৰ ডিগ্ৰী কৰিব গৈছো মানে কথকৰ এইটো কৰিব গৈছিলো মোৰ মেইন কথাটো আছিলে বুলি এইটো তুমি আহা তেতিয়া আমাৰ সত্ৰীয়া নৃত্যত কি নাই মই গম পালো তেতিয়া কি নাই মই গম পাইছো যেনে জাতিৰ বলটো আমাৰ তাত আছে কিন্তু জাতি যদি সুধো মই এজন আমাৰ গুৰু মোৰ ৰহস্যকে ছাৰ বলৰ জাতি মানে জানে বোলে বলৰ জাতি আমি নাজানো আমাৰ বলত জাতি নাই নহয় কিন্তু মইতো দেখিলো জাতি আছে আমাৰ বলত যেনে ধাগিতা ধাগা তিংখ্ৰা ধাগিতা ধাগা তিংখ্ৰা ধাগিতা ধাগা তিংখ্ৰা খিতিতা খিতিতা খিতা তিংখ্ৰা খিতিতা খিতা তিংখ্ৰা খিতিতা খিতা তিংখ্ৰা খিতিতা এই বলটো গোসাই প্ৰৱেশতে আছে এই বলটোৰ গতিটো মিশ্ৰ জাতিৰ বল মই কথকত পাইছো যেনে ধাগে না ধাগে তেতে তাগে না তাগে তেতে ক্ৰেধে ধাগে তেতে কাটি তেতা ক্ৰেধে তাকে দেখি তেতা গদি গনা ঘেনতা ধা ধাগে তেতে ক্ৰেধে ধাগে তেতে কাটিতে গদি গনা কাটিতে গদি গনা ধা না ধাগে তেতে ক্ৰেধে ধাগে তেতে কাটিতে গদি গনা কাটিতে গদি গনা ধা না ধাগে তেতে ক্ৰেধে ধাগে তেতে কাটিতে গদি গনা ধা মোৰ কথকত দেখিছো যে মিশ্ৰ জাতি এই একে বলটো ধাগিতা ধাগা তিংখ্ৰা ধাগিতা ধাগা তিংখ্ৰা ধাগিতা ধাগা তিংখ্ৰা খিতিতা খিতিতা খিতা তিংখ্ৰা খিতিতা খিতা তিংখ্ৰা খিতিতা খিতা তিংখ্ৰা খিতিতা তাকে ঠাণ্ডা খিতিতা ঘেৰিকিতা খিতা ধাগা তিংখ্ৰা গোটেইখিনি মিশ্ৰ জাতি তেনেকুৱা তিশ্ৰ জাতিৰ বল আছে তাক নিথান্তা কৃষ্ণ নৃত্যৰ বেছিভাগ বল তিশ্ৰ জাতিত আছে কিন্তু জাতিটো আমাৰ চিনি নাপাওঁ তেতিয়া তাৰপিছত নামাকৰণে কৰা হোৱা নাই সেইটো নাই এইবিলাক কথা চিন্তা কৰিবলৈ মই সুবিধা পালো সবাতকে আগে কিয় সুবিধা পালো মই বিজ্ঞান ধৰ্মৰ ডান্সটো এইটো নাচ ডেভেলপ কৰাৰ কাৰণে মোক পঠিয়াইছিলে আৰু তেওঁলোকে আহিয়ে মোক এই কথাটোৱে সুধিছে মই মিউজিক কলেজত চাকৰি কৰি আছো ষ্টেট মিউজিক কলেজ ইতিমধ্যে মোৰ মানে সত্ৰীয়া ডিপাৰ্টমেণ্টত মই সোমালো গতিকে মোৰ গভীৰ দায়িত্ব হ'ল সত্ৰীয়া নৃত্য ক্লাছিকেল কৰিবই লাগিব গতিকে 2000 চনৰ আগত 99 চনতে আমাৰ সত্ৰীয়া নৃত্য ৰাষ্ট্ৰীয় স্বীকৃতি মিটিং বিলাক আৰম্ভ হৈছে গোস্বামী ছাৰেতো মোক জানে তেতিয়া ছাৰে ৰামকৃষ্ণ বাহিৰতো শিকি থৈ আহিল তাৰপিছত মই বাহিৰত গলো ছাৰে সদায় খবৰ পায় তাৰমানে তেতিয়া যদিও টেলিফোনিক কোনো মানে এনেকুৱা সুবিধা নাছিল গোস্বামী ছাৰে কোনদিনা আহি নুনমাটিৰ আনন্দ নগৰ পায় ৰামকৃষ্ণ তালুকদাৰে খবৰ চাইকেল মাৰি আহি মই উপস্থিত জুনুকাই মোক কয় ৰামকৃষ্ণ কি কাৰণত এটা বহি লৈ ছাৰৰ কাষত আমাৰ দেউতাৰ কাষত সদায় আহি বহে এনেকে এদিন প্ৰশ্ন কৰিছিলে কিন্তু মই গম পাওঁ ছাৰে কেতিয়া কোনদিনা তাৰমানে একবাৰ লগ পালে গম পাওঁ 5ৰ বাৰত ছাৰে এটা ডেট কয় ইমানৰ ভিতৰত মই আহোঁ মই অংক কৰি যামেই যাম যদি নাপাওঁ ঘূৰি আহিলে হ'লে আকৌ যাম গতিকে মই মিছ নকৰোঁ ছাৰৰ লগত মই বহুত আলোচনা কৰাৰ সুবিধা পাইছো আৰু ছাৰে মোক কিছুমান নতুন নতুন কথা প্ৰদীপ চলিহা ছাৰৰ দ্বাৰাই বোলে ৰামকৃষ্ণ এইটো শ্লোক কৰি যোৱা প্ৰদীপ চলিহা ছাৰৰ তাত ক'বাচোন তেওঁ সংস্কৃতৰ বিদগ্ধ পণ্ডিত এনেকৈ কৈছে তুমি এইটো বুজি পাবা গতিকে মই নাট্যশাস্ত্ৰৰ বহুত শ্লোক মই ছাৰৰ প্ৰদীপ চলিহা ছাৰৰ পৰা শিকাৰ সুবিধা পালো তেওঁ অভিনয় দৰ্পণখন লিখিলে মানে সেই কৰিলে নন্দিকেশ্বৰৰ অভিনয় দৰ্পণখন অনুবাদ কৰি ধুনীয়াকৈ দিলে সংস্কৃত সেইবিলাকো পালো তাৰপিছত সত্ৰীয়া নৃত্যৰ ৰাষ্ট্ৰীয় স্বীকৃতি বহু কথা ক'বলগীয়া থাকিল কি থাকিল সত্ৰীয়া নৃত্যৰ ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদৰ্শন যেতিয়া প্ৰদৰ্শন কৰিবলগীয়া হৈছিলে এটা মই ভাল প্ৰদৰ্শক হিচাপে সুবিধা পাইছিলো আৰু আমাৰ মানে শ্ৰদ্ধাৰ ভাৰতৰত্ন ভূপেন হাজৰিকাদেৱৰ এটা কি আছিলে তেখেতৰ দৃষ্টিত মই পৰিছিলো বহুত ফটো তেওঁলোকৰ মোৰ তেতিয়া আছে কাৰণ এই কাৰণে পৰিছিলো সেই নাচটো দেখুৱাৰ সময়ত যিকোনো মুহূৰ্ততে এটা মানে
বিজ্ঞানসন্মত মুভমেণ্ট এটা যদি দিবলৈকে পাৰিছিলোঁ, আমাক গতিৰ বিষয়ে সুধিছিলে এবাৰ ষ্টেজত, বোলে এইটো নাচত গতি আছে বোলে আছে। অথাত্ৰ গতি ভেদনং লক্ষণং বক্ষতে ক্ৰমতে, এইবিলাক মই পঢ়ি আছো। মানে হংসী গতি, মৃগী গতি, অমুক গতি আমাৰ নাচত ক'ত আছে, মোৰ ধাৰণাটো আছে। নায়িকা ভেদৰ কথা সুধিল, নায়িকা ভেদ অষ্টনায়িকা মই ভালকে পঢ়ি পাছ কৰি আহিছো। গতিকে আমাৰ সত্ৰীয়া নাচত নায়িকা ভেদ আছে, অষ্টনায়িকা। নায়িকা মই প্ৰথমে আহিবলৈ পাৰিজা ধৰণতে পাই গলো, বোলে সত্যভামা। সত্যভামা খান্দিতা নায়িকাত মই পেলাইছিলো। প্ৰথমেতো নায়কক বিৰাট গালি চালি পাৰিলে। যেতিয়া ক'লে কি তোমাক মই 1 পাহে দিছিলো ৰুক্মিণীক, তোমাকতো 100 পা দিম, তাই বদলি গ'ল। তাৰমানে নায়িকাই কি হয়, প্ৰথম যদিও নায়কক যদিও তিৰস্কাৰ কৰে, পিছত সেইগৰাকী নায়ককে পুনৰ গ্ৰহণ কৰে। গতিকে পিছত যেতিয়া ক'লে ঠগালে কৃষ্ণই, বোলে 100টা দিম, তোমাক যদি 100টা দিলে তুমি সন্তুষ্ট নহয়, এটা কাম কৰিম তোমাক, মই তাৰ পৰা গোটেই গছজোপা উঘালি তোমাৰ ঘৰৰ ওচৰত ৰুই দিম, হ'বনে? হ'বনে? এতিয়া তুমি সন্তুষ্ট নে? এনেকুৱা ধৰণৰ মানে কথাবিলাক নায়িকা ভেদত আছে। সেইবিলাক বিচাৰিবলৈ মোৰ সুবিধা হ'ল। ষ্টেট মিউজিক কলেজত সেইবিলাক শিকালো ল'ৰা ছোৱালী। তেনেকুৱা ধৰণৰ নতুন নাচ কম্প'জ কৰিলো বহুত। গতিকে 2000 চনৰ কথা তুমি ভালকে জানা। 2000 চনত যতীন গোস্বামী ছাৰে প্ৰথম এটা বিশেষ অনুষ্ঠান কৰিলে, সেইটো হ'ল নৃত্যাঞ্জলি ফেষ্টিভেল। নৃত্যাঞ্জলি ফেষ্টিভেলত আমি মেইন ডেন্সাৰ, তুমি এগৰাকী মেইন ডেন্সাৰ, অনিতা আছিলে, মীৰনন্দাও আছিল, কিজানি আছিলে। আমি কানু আৰু মই, মানে প্ৰভাকৰ দেৱ গোস্বামী আৰু মই, আমি কৃষ্ণাৰ্জুন কৰিছো। মই অৰ্জুনৰ ৰ'ল, কৃষ্ণ ৰ'ল, কৃষ্ণাৰ্জুন কৰিছো। এইটো প্ৰথম কৃষ্ণাৰ্জুন কৰিছো।